দিশত পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো অপৰিৱৰ্তিত হৈ ৰল ৰাজ্যৰ এটি পথ। উন্নয়নে স্পৰ্শ কৰিব নোৱাৰিলে বঙাইগাঁও জিলাৰ যোগীখোপাৰ চলন্তাপাৰাৰ গৰৈমাৰী গাঁও। গাঁওখনৰ পথ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে গৰৈমাৰীবাসী ৰাইজক। তাৰোপৰি পঞ্চায়ত সমষ্টি পুনৰ নিৰ্ধাৰণে গাঁৱৰ ভোটাৰসকলক দুধৰম থৰত পেলাইছে। অতীজৰে পৰা গৰৈমাৰী গাঁওখন আছিল চলন্তাপাৰাৰ গাঁও পঞ্চায়তৰ অধীনত, কিন্তু পঞ্চায়ত সমষ্টি পুনৰ নিৰ্ধাৰণে গাঁওখন এতিয়া বালাপাৰা পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰে। গাঁওখনৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত্বত থকা চলন্তাপাৰা পঞ্চায়ত কাৰ্যালয় থাকোঁতেই উন্নয়নৰ মুখ নেদেখা গাঁওবাসীয়ে এতিয়া 12 কিলোমিটাৰ দূৰত থকা বালাপাৰা পঞ্চায়তত অন্তৰ্ভুক্ত কেনেদৰে উন্নয়ন লাভ কৰিব? স্বাধীনতাৰ পূৰ্বৰে অতি পুৰণি এই গাঁওখন এবুৰি সমস্যাৰ মাজতে এতিয়া এজাক বৰষুণ পৰাৰ লগে লগে পথছোৱা বোকাময় হৈ পৰাৰ লগতে ঠায়ে ঠায়ে দ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ অসুবিধা হৈছে। একাঠু বোকা ভাঙি অহা যোৱা কৰিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা পথচাৰীয়ে। সেয়ে এইবাৰ গাঁওবাসীয়ে পঞ্চায়ত ভোটত জয়লাভ কৰাৰ প্ৰাৰ্থীয়ে নিজৰ প্ৰতিশ্ৰুতি পালন নকৰিলে পৰৱৰ্তী সময়ত নিৰ্বাচিত ভোট বৰ্জনৰ হুংকাৰ দিয়ে। পঞ্চায়ত নিৰ্বাচন হলে আমি কি কম? আমাৰ এইখন গাঁও আপোনালোকে চাইছে, এই গাঁওখন আমাৰ 1950 চনৰ আগৰ গাঁও। এই গাঁওখনক আমাৰ পঞ্চায়তৰ পৰা কিমান লাঞ্ছিত বঞ্চিত হৈছে আপোনালোকে নিজ চকুৰে চাইছে। আমি পঞ্চায়ত প্ৰেচিডেণ্টৰ ছেক্ৰেটাৰীক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ গাঁৱৰ ৰাস্তা ঘাট একোৱেই হোৱা নাই, আপোনালোকে ইতিমধ্যে দেখা পালে। আৰু আগতে আমাৰ এই গাঁওখন চলন্তাপাৰা পঞ্চায়ত, য'ত নেকি পঞ্চায়তৰ পৰা 1 কিলোমিটাৰ দূৰত আছিল, তেতিয়াই আমাৰ গাঁওখনত কোনো প্ৰতিনিধিয়ে ঢুকি পোৱা নাই। আৰু এতিয়া বৰ্তমান গাঁওখন বালাপাৰা গাঁও পঞ্চায়ত লৈ আনি দিছে, য'ত নেকি আমাৰ ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত। আৰু তেতিয়া তাৰ প্ৰতিনিধিয়ে বা ছেক্ৰেটাৰী প্ৰেচিডেণ্টে আমাৰ এই গাঁওখনক কিমান যে গুৰুত্ব দিব সেইকাৰণে আমি ভাবিবই পৰা নাই। তথাপিও আমি এইখন পঞ্চায়তত আমি এখন ভাবি চিন্তি চাই গাঁৱৰ প্ৰতিনিধিবিলাকৰ প্ৰতিশ্ৰুতি লৈ তথাপিও ভোট গ্ৰহণ কৰিম। আৰু আগন্তুক যাতে আমাৰ এই গাঁওবিলাকৰ উন্নয়ন কৰে, ৰাস্তা ঘাটৰ উন্নয়ন কৰে, তাকে আমি প্ৰতিনিধিবিলাকক অনুৰোধ জনাম। যোগীখোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট, এনিফৰ 24।